কলিয়াবৰত জল জীৱন মিছনৰ বিড়ম্বনা চৰকাৰে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে পানীৰ টেপ দিছে কিন্তু কলিয়াবৰৰ এখন গাঁৱত খোৱা পানীকণ সংগ্ৰহ কৰাৰ দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব মাটিৰ পৰা প্ৰায় ৩ ফুট ওপৰত স্থাপন কৰিছিল পানীৰ টেপ কিন্তু পানী নোলাই টেপত অৱশেষত ওপৰৰ অংশ আঁতৰাই প্ৰায় ২ ফুট গাঁত খান্দি পানী বিচাৰিব লগা হৈছে কোটি টকা খৰচ কৰি ঘৰে ঘৰে দিয়া জল জীৱন মিছন আঁচনিৰ পানীৰ নলাত ঘটনাটো কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এলেকাধীন ৰাঙলু পাখৰগুৰি গাঁৱত প্ৰায় ৩০টা পৰিয়াল থকা গাঁওখনত দুঘৰৰ চোতালতে ওলাল পানী সকলোৱে উক্ত দুঘৰৰ পৰাই পাৰিলে পানী সংগ্ৰহ কৰে নহলে অতি লেতেৰা মাটি কুৱাৰ পানীকে সেৱন কৰে কেৱল বিজ্ঞাপনতে কোটি কোটি টকা খৰচ কৰি পুনৰ কোটি টকা খৰচ কৰি ৰাইজৰ বাবে দিয়া জল জীৱন মিছন কলিয়াবৰত এনেকৈয়ে ৰূপায়িত হৈছে ৰাঙলু পাহাৰগুৰি এই পাটি কুঁৱা পানী লেটা পানী খাবলগীয়া হৈছে উপায় নাই তেনেকৈ খাবলগীয়া হৈছে আৰু উপায় নাই কষ্ট হৈছে হয় হয় সুবিধা কৰি নিদিয়ে মানে পানীটো দৰকাৰ আমাক দিব লাগে মানে খোৱা পানী ধৰক সেইটো কাৰণে মই অনুৰোধ চৰকাৰক জনাইছোঁ বা ক'ব বিচাৰিছোঁ দিব লাগিব হয় এইটোৰ কাৰণে ভয় হয় হৈ থাকে এইটোৰ কাৰণে ভয় লাগে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক থেংক ইউ